দৰং জিলাৰ এটি অসহায় বিধৱা মহিলাৰ কৰুণ কাহিনী। মহিলাগৰাকী এক জটিল ৰোগত আক্ৰান্ত হৈ চটপটাইছে বিশ্বনাথ। আৰ্থিক অনটনৰ বাবে উন্নত চিকিৎসাৰ পৰা বঞ্চিত মহিলাগৰাকী। গাঁওবাসীয়ে দলগাঁও সমষ্টিৰ বিধায়ক তথা ৰাইজ আৰ্থিক সাহায্য আগবঢ়াবলৈ কাতৰ আহ্বান জনাইছে। দৰং জিলাৰ ৩ নং চিকনমাটি গাঁৱৰ এগৰাকী বিধৱা মহিলাৰ কৰুণ কাহিনীয়ে আপোনাৰ অন্তৰ চুই যাব। আনাৰা খাতুন নামৰ বিধৱা মহিলাগৰাকীয়ে খুজি মাগি দ্বাদশ শ্ৰেণীত অধ্যয়নৰত একমাত্ৰ কন্যাৰ সৈতে সুখ শান্তিৰে পৰিয়াল চলাই আহিছিল। বিগত প্ৰায় ৬ মাহ ধৰি মাতৃ এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত মৃত্যুৰ সৈতে বিচনাত চটফটাইছে। বৰ্তমান উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ পৰা বহিঃৰাজ্যত প্ৰেৰণ কৰাত উপায়ন্তৰ হৈ পৰিছে একমাত্ৰ কন্যাগৰাকী। স্থানীয় ৰাইজ তথা কন্যাই দলগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান, দল সংগঠন তথা অসমৰ মানৱদৰদী ৰাইজক আৰ্থিক সাহায্য আগবঢ়াবলৈ বিনম্ৰ অনুৰোধ জনায়। যদি কোনো সদাশয় মানৱদৰদী ব্যক্তিয়ে আৰ্থিক সাহায্য কৰিব বিচাৰে তেন্তে পাঞ্জাৱ নেশ্যনেল বেংকৰ একাউণ্ট নম্বৰ 112001064848 IFSC কোড PUMB 0112620 নম্বৰত আৰ্থিক সাহায্য কৰিব পাৰিব, নাইবা 9365598025 নম্বৰত যোগাযোগ কৰিব পাৰিব। লালপুৰৰ পৰা সানিদুল হকৰ ৰিপোৰ্ট SBM 24 আসাম। মহিলা বাবদে চিকিৎসা পাতে আমরা বহুত জায়গায় নিয়ে গেছি, গুয়াহাটিও নিয়ে গেছি। আনের জিএমসিত নিবার কইছে আঙ্গটাই পয়সা টয়সা যা আছিল সব পয়সা টয়সা শেষ। হ্যাঁ, এঙ্কা আমরা এই মহিলাজনে যারা ভোট দিছে মুজিবর স্যারের ভোট দিছে। মুজিবর স্যারে যদি এই মানুষটার দিয়ে অল্প চায়, এই মানুষটারও ছেলে একটা মায় বোনাই আছে, পিয়া হাই সেকেন্ডারিত পড়তেছে। তো ওই মায় বোনাইটার একটা লাইফ ভালো হবো। এই মহিলাটার দিছে আয়োজন বড়। তোমার আপনি কব বিচাৰিছে যিহেতুকে এই মহিলাগৰাকী তাৰমানে দলগাঁও সমষ্টিৰ বাসিন্দা হয়, গতিকে ইয়াৰে যিহেতুকে স্থানীয় বিধায়ক মুজিবুৰ ৰহমান তেখেতৰ পৰা সহায় বিচাৰিছে গোটেই ৰাইজে। আৰু ইয়াৰ যিহেতুকে আপুনি ক'লে যে এই মহিলাজনীৰ এগৰাকী তাৰমানে ছোৱালী আছে, হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছে, যিহেতুকে আমাৰ সংখ্যালঘু দল সংগঠনো আছে, আপোনালোকে দল সংগঠনক কি অনুৰোধ কৰিব যে ছোৱালীজনীৰ ফালে চাই ইয়াৰ মাকক সুস্থ কৰাব লাগে? দল সংগঠন মানে এটাই চাই যে মায় বোনাইটা আছে, মায় বোনাইটার যেন বড় মায় বোনাইটার দিয়ে চায় এই মহিলাটার যেন চিকিৎসা করে। এই মহিলাটার চিকিৎসা করলে ভালো করলে এই মহিলাটাই আবার মায় বোনাইটারে একটা স্থান দিবার পাবো। আজকে যদি এই মায় বোনাইটার এই মহিলাটাই জায়গা, ওই মায় বোনাইটাই শেষ, লাইফটাই বরবাদ কর, পড়াশোনার কেরা চাহিদা করবো। মুঠতে আপোনালোকে চিকনমাটিৰ এই গাঁওখনৰ ৰাইজৰ এটাই তাৰমানে আশা যে মুজিবুৰ ৰহমান যে আছে আপোনালোকৰ বিধায়ক সহায় কৰিব বুলি আপোনালোকে মনত আশা কৰিছে? এটা আশা করছি আমরা সবাই ভোট দিয়েছি, যদি তাহলে এরকম আমার আশা আছে, বুক ভরা আশা আছে যে এই মানুষটারে দেখবো এমএলএ। কি বেমার হয়েছে ধরা হয় না, 4 মাস ধরে মানুষটা বেমারে পড়ে রয়েছে, পয়সা পাতি যা আছিল সব ডাক্তার দিয়ে হারছে। মানুষটা অসহায় গরিব মানুষ, কাম করে খা, 4 মাস ধরে বেমারে পড়ে রয়েছে, পয়সা পাতি যা আছিল সব তো হারে হারছে। আপনারা 10 জনের কাছে আমরা চাইতেছি, যদি আপনারা 10 জনে মিলে কিবা সহায় সাহায্য করুন তাহলে ওইটা। শুনা পালো মহিলাজনীৰ তাৰমানে বিধৱা মহিলা আৰু মহিলাজনীৰ এগৰাকী ছোৱালী আছে, পিও পৰি আছে বুলি শুনা। এতিয়াতো একমাত্ৰ উপাৰ্জনকাৰী এই মহিলাজনী আছিল। মহিলাজনী আছিল, মাটা যদি মরে যায় তাহলে আর মেয়েটা কিছু থাকলো না। এতিয়া আপোনালোকে ৰাইজৰ পৰা তাৰমানে যিখিনি সহায় কৰিব লাগে আপোনালোকে চাই আছে। এতিয়া আপোনালোকে গোটেই অসমৰ ৰাইজক কি অনুৰোধ কৰিব, যিহেতুকে এগৰাকী ছোৱালী আছে, পঢ়ি থকা ছোৱালী স্কুলত পড়তেছে, যদি সবাই মিলে কিবা সহযোগিতা করে তাহলে মায়ের বোনাইটা জিন্দগিটা লাইফটা বান্ধিব ভালো। যদি 10 জনের সহায় সাহায্য করে আমরা 10 জনের টাইম সহায় করি। আপোনালোকে ৰাইজৰ ফালৰ পৰা তোমাৰ সহায় বিচাৰিছে।